মই আছোঁ শুক্লেশ্বৰ মণ্ডলত আজি অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে ইয়াতে বাৰ্থডেটো পালন কৰি আছোঁ। তাৰ মাজত আছে স্পেচিয়েল গেষ্ট আমাৰ অতি মৰমৰ মৃগল শৰ্মা ডাঙৰীয়া আৰু এফালে আছে ৰিণ্টুমণি ব্ৰহ্ম আৰু আমাৰ মণ্ডল প্ৰেচিডেণ্ট আছে, মণ্ডল কমিটি আছে। বলক আহক। চবে এটা উপস্থিত আছে, আগত যাওঁ। চবে ধুনীয়াকৈ জোতা খুলি পেলাই হেপী বাৰ্থডে। চাওক আমাৰ কেকটো বৰ ধুনীয়া হৈছে। আজি সকলোৱে সকলোৱে জানে যে আজিৰ দিনত 25 ডিচেম্বৰ 19 নহওক মই আমাৰ ৭ চনৰ ৱাৰ্ডৰ তাৰিখত আৰু 7 চনৰ 29 আমাৰ বিভিন্ন अटल जी अमर रहे, अमर रहे, अटल जी अमर रहे, अमर रहे, अमर रहे। हमारा ज्येष्ठ नागरिक हैप्पी बर्थडे, हैप्पी बर्थडे टू यू, हैप्पी बर्थडे टू अटल जी, हैप्पी बर्थडे टू यू। अटल बिहारी वाजपेयी जिंदाबाद, जिंदाबाद, जिंदाबाद। বাৰ্থডেটো আমি ইয়াতে সম্পূৰ্ণ হ'ল। আমাৰ অটল বিহাৰী বাজপেয়ী দেৱৰ আজি 101 বছৰ আছিল একচুৱেলি। আজিৰ দিনটোত আমাৰ গোটেই ভাৰতবৰ্ষত কিন্তু তেওঁৰ বাৰ্থডেটো পালন কৰা গৈছে। আজিৰ দিনটো সুশাসন দিৱস হিচাপে পালন কৰা যায়। ইয়াত চাব গ'লে অটল সুশাসন সন্মিলন বুলি আমি ক'ব পাৰোঁ। আমাৰ মাজত আজি মৃগেল শৰণীয়া দেৱ আছিল, ৰিণ্টুমণি ব্ৰহ্ম আছিল, আমাৰ শুক্লেশ্বৰ মণ্ডলৰ গোটেই পৰিয়ালটো আছিল, গোটেই টিমটো আছিল, ইনক্লুডিং মি। বাৰ্থডেটো আমি পালন কৰিলোঁ, বিৰাট ভাল লাগিল। আৰু ইন শ্বৰ্ট ক'ব যাওঁ যদি তেওঁ মানে মহান আত্মা আছিল কৃষ্ণ। তেওঁ ঈশ্বৰৰ ওচৰত এইটো কামনা কৰিম তেওঁ য'তে থাকক যাতে তেওঁ ভালে ভালে থাকক কৃষ্ণ। জয় শ্ৰীৰাম, জয় অটলজী। দেখা হ'ব আকৌ। ধন্যবাদ। কৃষ্ণ। ভাৰত মাতা কি জয়।